অধিক সংখ্যালঘু ভোট থকা নামনি অসমৰ নৱগঠিত এটা উল্লেখযোগ্য সমষ্টি হ'ল পৰ্বতঝেৰা সমষ্টি। নৱগঠিত সমষ্টিটোত নিৰ্বাচনী বতাহ কেনে? কি হ'ব পৰ্বতঝেৰাত নিৰ্বাচনী সমীকৰণ? কোনে পাব বিৰোধী ঐক্যৰ টিকট? কি ভূমিকা থাকিব BPFৰ? অৱশ্যে নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও সমষ্টিটোত আছে কেইবাগৰাকীও টিকটৰ দাবীদাৰ। পিছে সমষ্টিটোত কেনে প্ৰাৰ্থী বিচাৰে ৰাইজে? আমি এখন ভিতৰুৱা গাঁৱত আহি উপস্থিত হৈছোঁ। এইখন হৈছে ভাওৰাগুৰি ৰাজহুৱা চক্ৰৰ অন্তৰ্গত চৌতাৰা গাঁৱত, আৰু চৌতাৰা গাঁৱৰ কিছু সংখ্যক লোকৰ লগত আমি আগন্তুক নিৰ্বাচন সম্পৰ্কে কিছু কথা জানিবলৈ যত্ন কৰিম। বিগত চৰকাৰখনৰ পৰা আপোনালোকে কি ধৰণৰ সুবিধা পাইছিলে, কিমান সন্তুষ্ট? মুঠেই সন্তুষ্ট নহয়। এইবাৰ কাৰ চৰকাৰ বিচাৰিছে? এইবাৰ আমি পৰ্বতঝৰা ৰাইজে কংগ্ৰেছ চৰকাৰ বিচাৰিছোঁ। আমি এইবাৰ ৫ নং পৰ্বতঝৰাৰ পৰা জহিৰুল ইছলাম মণ্ডলক মানে প্ৰাৰ্থী হিচাপে বিচাৰিছোঁ। মানে জহিৰুল ইছলাম মণ্ডল লোকেল কেণ্ডিডেট হয়, আৰু আমি ৰাইজে এটা চিন্তা কৰিছোঁ যাতে মানে আমাৰ এই পৰ্বতঝৰাত বাহিৰৰ কোনো কেণ্ডিডেট মানে দিয়া নহয়। মানে বাহিৰৰ কোনো কেণ্ডিডেট দিলে আমি ৰাইজে তাক ছাপোৰ্ট নকৰোঁ। বিকল্প চিন্তা কৰিছোঁ যাতে আমাক এই পৰ্বতঝৰাত লোকেল কেণ্ডিডেট দিয়া। জহিৰুল ইছলাম মণ্ডলক যদি টিকিট দেয় তেনেহ'লে আমি পৰ্বতঝৰা ৰাইজে জহিৰুল ইছলাম মণ্ডলক মানে বিপুল ভোটত জিকাম। ইয়াৰে বাসিন্দা আপুনি? জি হয়। কি ধৰণৰ পৰিৱেশ চাইছে এইবাৰ? পৰিৱেশটো মানে আমাৰ পৰ্বতঝৰাৰ যিটো ছেকশ্যনত গোটেই মানুহৰ মুখত শুনা যায় যে এইবাৰ মানে কংগ্ৰেছ শুনা যায় আৰু কি। বিজেপি চৰকাৰৰ দিনত আপোনালোকে সুবিধা পোৱা নাছিল? না, বিজেপি চৰকাৰৰ দিনত আমি সুবিধা পোৱা নাছিল, আৰু বহুত অসুবিধা পাইছোঁ আমি, যাৰ কাৰণে বহুত ৰাইজে আমাৰ এই কংগ্ৰেছ বুলি মানে একটা হৰগোল উঠিছে, আর আমি এবার কংগ্রেসকে সাপোর্ট করি। সরকারখনৰ প্ৰতি আপুনি কিমান সন্তুষ্ট? সব দিক দিয়ে ঠিক আছে, কিন্তু খালি যে রাজনীতি করতেছে, খালি মানে মুসলিম একটা জাতির উপরে খালি রাজনীতি করতেছে, এইটার দিকে অল্প খারাপ লাগে আর কি। এই যে উচ্ছেদ করে আছে, তারপরে কি কয় উচ্ছেদ করে আছে, তারপরে আবার কি কয় মিয়া কোনো জায়গায় কাম করবা যাওয়ার পাইতেছে না। মানুষ তো একই না, একই। এবার কংগ্রেসের প্রভাব বেশি। MLA দখল কৰি আছিলে বহুটা বছৰ। আসলে কাম কাজ কৰিছে, সুবিধা কিমান পাইছে? পাইছে সুবিধা, যতটুকু পাওয়ার দরকার ছিল অতটুকু পায় নাই আর কি। হ্যাঁ, সন্তুষ্ট নহয়? হ্যাঁ, সন্তুষ্ট না। 10-12 জনে প্ৰচাৰ চলাইছে, আপোনালোকে কাক বিচাৰিছে? আমার এই পর্বতঝরা সমষ্টির যে জহিরুল মন্ডল যেটা মানে ক্যান্ডিডেট প্রত্যাশী আর কি, ক্যান্ডিডেট দাবিদার, ওইটা কি আমার লাগে। তার মানে আমার বহুত কাম করে আছে, গরিব দিকে অল্প সহায় করে আছে। যে কোনো মাদ্রাসা হোক আমার মুসলমান এলাকায় বা মসজিদ হোক দানও করে আছে, ও আমার সাথে আছে আর কি। এই লোকজনৰ কথা যে আপুনি কৈছে জহিৰুল ইছলাম মণ্ডল, বিগত সময়ত কিমান দিন ধৰি সমাজৰ হকে কাম কৰিছে? না, বহুত দিন হয়, বহুত দিন। যেতিয়া আজিলৈকে তো কংগ্রেসের কোনো কথাই আসিল না এই আমার এই সমষ্টিত। জহিরুল মন্ডল যে টিকিট দাবিদার হইয়া হয়তো বহুত আগবাড়ছে আর কি। বহুত মানে আমরা জানতেছি যে না কংগ্রেস আছে বিলা আমরা শোনা পাইতেছি আর কি, হুই উঠছে যে না কংগ্রেস আছে বিলা, কারণ এর আগে কংগ্রেস ছিলই না। পরিবর্তন হলে আমার দেশৰ সিস্টেম পরিবর্তন হ'ব, জনসাধাৰণে পৰিৱৰ্তন হ'ব, জনসাধাৰণে শিক্ষাৰ ফালে অগ্ৰগতি হ'ব, উন্নতিৰ ফালে অগ্ৰগতি হ'ব। আৰু বিশেষকৈ আমাৰ যিখন এইখন পৰ্বতঝৰা সমষ্টি হয়, পৰ্বতঝৰা সমষ্টিত জহিৰুল ইছলাম মণ্ডল যিজন ল'ৰা আছে, মই তেওঁক ভাইটি হিচাপে মানো। তেওঁ সুদক্ষ এজন শিক্ষিত ল'ৰা। আমি তেওঁক 100ৰ ভিতৰত 100 ছাপোৰ্ট কৰি আছোঁ। ইয়াক যদি আমাৰ কেন্দ্ৰৰ কংগ্ৰেছ দলৰ পৰা টিকেটখন দিয়ে, আমি এনেকুৱা আশা কৰি আছোঁ যে আমি জনতাৰ পৰা 100ৰ ভিতৰত 90% ভোট পাম। কংগ্ৰেছৰ লগত কাৰ এইবাৰ মানে ফাইট হ'ব বুলি কয়? আমাৰ ইয়াত যে হয় এইটো হ'ল জেনাৰেল চিট। জেনাৰেল চিটত ফাইট বিশেষকৈ আমাৰ ইয়াত বিজেপিৰ লগতে হ'ব। বিজেপিৰ লগত প্ৰচাৰ চলাই আছে। বিজেপি এতিয়ালৈকে মই গম নাপাওঁ, কিন্তু মই আশা কৰোঁ ইয়াৰ মাজত বিজেপিৰ লগতে হ'ব। UPPL বা BPF? UPPL, BPF এইবিলাক আঞ্চলিক দল। এইবিলাক আঞ্চলিক দলক আমি যিমানখিনি সহায় কৰিব লাগে আগত কৰিছোঁ, এতিয়া নকৰোঁ। আমাৰ 5 নং পৰ্বতঝৰা সমষ্টিৰ পৰা আমি জহিৰুল ইছলাম মণ্ডলক এজ এ প্ৰাৰ্থী হিচাপে আমি বিচাৰিছোঁ,
কাৰণ তেওঁ আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সকলো সমস্যা আদিৰ লগতে তেওঁ মানে সকলো যেতিয়া তেওঁক আমি মাতো যিকোনো সমস্যা হ'লে তেওঁ আমাৰ লগত লগ দিয়ে। সেইকাৰণে আমি সাধাৰণ শ্ৰেণীৰ মানুহ হিচাপে আমি জহিৰুল ইছলাম মণ্ডলক আমি প্ৰাৰ্থিত্ব হিচাপে বিচাৰোঁ। সেইকাৰণে আমি আৰু অন্যথা যদি আমাৰ এইখন সমষ্টিত যদি বাহিৰৰ কোনোবা কেণ্ডিডেটক দিয়ে তেতিয়াহ'লে আমি সেইটো কেণ্ডিডেট আমি কেতিয়াও মানি নলওঁ। আমি এক কথাত ক'বলৈ যদি যাওঁ তেতিয়াহ'লে আমি ভোট নিদিম। কিহৰ কাৰণে? কাৰণ আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে আমাৰ এই অঞ্চলৰ প্ৰাৰ্থী লাগে। আমি গৌৰৱ গগৈ ছাৰক অনুৰোধ জনাম যাতে আমাৰ এইখন অঞ্চলত আমাৰ 5 নং পৰ্বজোৰা সমষ্টিত সংখ্যালঘু হিচাপে আমাৰ জহিৰুল ইছলাম মণ্ডলক যাতে প্ৰাৰ্থিত্ব দিয়ে। কংগ্ৰেছৰ লগত কাৰ প্ৰতিদ্বন্দ্বিতা হ'ব? আমি বাকীবিলাকক তেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি আমি ভাবোঁ, কাৰণ কংগ্ৰেছ এক চান্সত আমি ইয়াত পাৰ কৰিব পাৰিম যদি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আমি পাওঁ, মানে লোকেল ৰাইজৰ হিচাপে। তো সেইকাৰণে আমি ভাবোঁ যে বাকী কোনোবাই প্ৰতিদ্বন্দ্বী হ'ব বুলি আমি নাভাবোঁ। বিগত সময়ত BPF-এ দখল কৰিছে, নহয় জানো? হয়, কি ধৰণৰ কাম কাজ বা আপোনালোকে কিমান সন্তুষ্ট? BPF-এ দখল কৰি আছিল ঠিক আছে, কিন্তু সিহঁতে তেনেকুৱা ধৰণৰ কাম কৰা নাছিল। বিশেষকৈ কোন সমস্যাত জড়িত? আমাৰ অঞ্চলটোৰ ৰাইজে বিশেষকৈ আমাৰ শিক্ষাৰ যিটো প্ৰধান সমস্যা বুলি আমি ক'ব পাৰিম। তাৰপিছত আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ আছে, এইবিলাকৰ বিভিন্ন ধৰণৰ ৰাস্তা ঘাটৰ লগতে বিভিন্ন ক্ষেত্ৰত আমি সমস্যাত ভুগি আছোঁ। কিন্তু প্ৰধান সমস্যা যদি আমি ক'বলৈ যাওঁ আমাৰ শিক্ষাটোৱে হ'ল প্ৰধান সমস্যা বুলি আমি ক'ব পাৰিম। আমি গুৱাহাটী টাইমছৰ জৰিয়তে আপোনালোকক কিছু মতামত গোসাইগাঁও মহকুমাখনৰ অন্তৰ্গত 5 নং বিধানসভা সমষ্টিৰ মোকৰামবেল গাঁৱত আৰু এই মোকৰামবেল গাঁৱৰ যি বৰ্তমানৰ অৱস্থা মই আপোনালোকক জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম যে এই অঞ্চলটোৰ ৰাইজে বিগত সময়ত বহুতো চৰকাৰক বাছনি কৰিলে। ইয়াত ইতিমধ্যে BPF-ৰ প্ৰাৰ্থিত্বক জিকাই বিধায়ক বনাইছিলে, কিন্তু কোনো ধৰণৰ উন্নতি কোনো ধৰণৰ সাধন কৰিব পৰা নাই বিধায়কগৰাকী। তাৰে এক নমুনা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে পকী ৰাস্তা এতিয়ালৈকে এই সমূহ অঞ্চলৰ ৰাইজে দেখিবলৈ সক্ষম হোৱা নাই। আৰু কিছুসংখ্যক লোকেল বাসিন্দা আছে, কিছুসংখ্যক এই অঞ্চলটোৰ বাসিন্দা আছে। আমি সিহঁতৰ লগত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে কিছু মত আমি সিহঁতৰ দাঙি ধৰিবলৈ যত্ন কৰিম। এজন খুৰা আছে আমাৰ লগত। আপুনি ইয়াৰে বাসিন্দা হয়? ইয়াতে হয়, কওক। ইয়াৰে বাসিন্দা মই মোকৰামবেলৰ কি নাম? ষ্টিফান মুৰ্মু। কিমান দিনৰ পৰা ইয়াত বসবাস কৰি আছে আপুনি? বহুত দিন আগৰে পৰাই। এই অঞ্চলটোত কোন কোন দলে আহি প্ৰচাৰ চলাইছে বৰ্তমান? দলটো বহুত পাইছে ইয়াতে, কিন্তু কোনো সক্ষম হোৱা নাই। বিজেপি চৰকাৰখনৰ পৰা আপোনালোকে কি ধৰণৰ সুবিধা পাইছে? একো পোৱা নাই, একো সুবিধা পোৱা নাই। চৰকাৰটোতো আপোনাৰ দাবী কৰি আছে যে বহুত ধৰণৰ সুবিধা প্ৰদান কৰিছে, সকলোৱে সম অধিকাৰ পাইছে, ধৰক ফেচিলিটি পাইছে, বহুত ধৰণৰ উন্নতি সাধন কৰিছে। আপুনি সন্তুষ্ট নহয় নেকি? নহয়। নহয়। BPF আছে, UPPL আছে, বিজেপি আছে, কংগ্ৰেছ আছে, AIUDF আছে ন? তো ৰাইজৰ মাজত প্ৰচাৰ কাৰ আৰু কাৰ চৰকাৰ আহিলে আপোনালোকৰ ভাল হ'ব? কংগ্ৰেছে আহিলে ভাল হ'ব আমালোক। বিভিন্ন যিবোৰ আঁচনি দিছে সেইবোৰ পোৱা নাই নেকি আপোনাৰ? পোৱা নাই, একো পোৱা নাই। আপোনাৰ ঘৰৰ মহিলা যিবোৰ আছে সেইবোৰ সুবিধা পোৱা নাই? অৰুণোদয় পাইছে? অৰুণোদয় পোৱা নাই, হয় নেকি? অৰুণোদয়ো পোৱা নাই, বিধৱা পেঞ্চনো মই পোৱা নাই। ৰেচন পাই আছোঁ। জহিৰুল ইছলামক বিচাৰে। 15 গাঁও। 15 গাঁও। আপোনালোকে মূলতে কি কি সমস্যাত ভুগি আছে? ইমান দিনে কি কি সমস্যা পাইছে? কি পাইছে? কিছু পাই নাই। পোৱা নাই? চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই? পোৱা নাই। ইলেক্ট্ৰিচিটি নাই, কাৰেণ্ট নাই? নাই, কাৰেণ্টো নাই, ৰাস্তা ঘাটো নাই। নাই। আৰু অৰুণোদয় এটাও পাই না, আচ্ছা, কিছু পাই না। কিয় চৰকাৰে দেখোন দাবী কৰি আছে যে বৃদ্ধ পেঞ্চন দিব, অৰুণোদয় দিব, তাৰপিছত কিবা কিবি স্কিম আপোনালোকক দিছে বুলি কৈছে? না না, নাই পোৱা? একো পোৱা নাই? এপ্লাই কৰা নাই বোধ আপুনি? খবৰ নাপালে কি ৰকম এপ্লাই কৰিব? আচ্ছা, এনে গাঁৱৰ যিবোৰ মেম্বাৰ চেম্বাৰ আছে সিহঁত পইচা বিচাৰে নেকি অৰুণোদয় নামত, ৰেচন কাৰ্ড বনাই? কৈ নাই, কিছু কৈ নাই। নাই। কি ধৰণৰ MLA বিচাৰিছে? ভাল MLA লাগিব। ভাল MLA লাগিব। এতিয়া কোন কোন দলে, কোন কোন পলিটিকেল পাৰ্টিয়ে প্ৰচাৰ চলাই আছে? বিজেপি আছে, UPPL আছে, BPF আছে, কংগ্ৰেছ আছে। কংগ্ৰেছ মিটিং চিটিং কৰে? কৰা নাই। কৰা নাই। আপোনালোকে কাক বিচাৰিব? কাৰ চৰকাৰ আহিলে ভাল হ'ব? কংগ্ৰেছ। কংগ্ৰেছ? কিয়, কেনেকে ভাল হ'ব? কি বিচাৰে? যে ৰাস্তা ঘাট আছে এটা দিব বুলি ভাবে আপুনি? কংগ্ৰেছ দিব বুলি ভাবে? আচ্ছা, কংগ্ৰেছৰ হৈ কোনে প্ৰচাৰ চলাই আছে? বহুতো কেণ্ডিডেট আছে না, কেণ্ডিডেট হোৱাৰ কাৰণে লাগি আছে। আপোনালোকে কি ধৰণৰ কেণ্ডিডেট বিচাৰিব? ভাল কেণ্ডিডেট লাগবে। এনে জানে না নাই কোন কোন টিকেটৰ কাৰণে লাগি আছে? গম নাপায়? না, এটা জানে না। কংগ্ৰেছে যদি এইখন সমষ্টিৰ পৰা টিকেট দিয়ে আপোনালোকে ভোট দি
জয়যুক্ত কৰাব, কংগ্রেস দেব। জয় হ'ব। হুম। সমস্যাত ভুগি আছে বৰ্তমান কি কৰিব? সমস্যা আমাৰ সমস্যা কি আছে আমাৰ সমস্যা ৰাস্তা ঘাটৰ কিবা এটা সমস্যা আছে কাৰেণ্ট নাই। কাৰেণ্ট আছে কাৰেণ্টটো আছে এইটোৰ সমস্যা নাই আচ্ছা, ইয়াততো আমি কাৰেণ্টৰ কোনো পোষ্ট দেখা নাই। আপোনালোকৰ গাঁৱত আছে এইখন ঠাই? এইখনত নাই আমাৰ এইফালে আছে আৰু কি আছে। পাইছে আচ্ছা ঠিক আছে, চৰকাৰখনৰ পৰা কি কি সুবিধা পাইছে কওকচোন? বিজেপি চৰকাৰৰ পৰা কি কি সুবিধা পাইছে? সুবিধা পাৱাৰ মতে আমাৰ নাই খালি অকল সেই কিবা কাৰেণ্ট পাইছো এইটাই ফ্ৰী কাৰেণ্ট পাই আছে, উম, ফ্ৰী পাই আছে, অৰুণোদয়, এইবিলাক নাই 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 বৃদ্ধ পেঞ্চন, বি- চৰকাৰী ঘৰ পাইছে আপুনি? পাই নাই কিয় পোৱা নাই? চাকৰি কৰে নেকি? ক'ত আৰু চাকৰি কাৰণে গৰীব মানুহৰ ক'ত আৰু চাকৰি কৰিম ছাৰ চৰকাৰেতো দাবী কৰি আছে যে আপোনালোকৰ যিবোৰ দৰিদ্ৰ বা দুখীয়া শ্ৰেণীৰ মানুহ সিহঁত চৰকাৰী আৱাস গৃহ বা ঘৰ পাব, আপোনালোকে বঞ্চিত হৈ আছে। এইটো বাৰ বাৰ এপ্লাই কৰিছিলো উম। ঘৰ পাৱাৰ কাৰণে আচ্ছা। আজিলৈকে নাই নাই। যিটো চৰকাৰ ভাল দিছে ভাল কাম কাজ কৰে উম। এনেকুৱা চৰকাৰ লাগে আচ্ছা, আপুনি কি ভাবে কাৰ দ্বাৰা ভাল কাম হ'ব, কোন চৰকাৰ আহিলে ভাল কাম হ'ব কৰিব? এতিয়া মই ভাবো কংগ্ৰেছক দিলে ভাল হয় মোৰ আচ্ছা, কংগ্ৰেছৰ হৈ কোনে প্ৰচাৰ চলাই আছে, কেম্পেইন কোন কোন কৰি আছে? বৰ্তমান কেম্পিং চলা নাই আজিলৈকে জহিৰুল ইছলাম তাৰ প্ৰশাসন দ্বাৰাই আমাৰ ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু তাৰ সেইখিনি আমাৰ কাম কাজটো ভাল হ'ব বুলি আমি এওঁক যদি কংগ্ৰেছে টিকেট দিয়ে জিকাৰ চান্স আছে? আছে জিকিব। 100%। কাৰ লগত কণ্টেষ্ট হ'ব? বিজেপি, BPF, UPPL কাৰ লগত কণ্টেষ্ট হ'ব? এইটো আপোনাৰ এই BPF লগত কণ্টেষ্ট হ'ব BPF, BPF নহয় কি বিজেপি বিজেপিৰ লগত কণ্টেষ্ট হ'ব। হ্যাঁ। বিজেপিৰ মানুহ প্ৰচাৰ চলাই নে নাই? আজিলৈকে অহা নাই অহা নাই। মোৰ ঘৰ কটিমাৰি বদলাগাঁও বুলি কয়, কোন সমষ্টিত? পৰ্বতঝৰা পৰে। নগৰ সমষ্টি। হয়, আচ্ছা, বিগত চৰকাৰখনে কি ধৰণৰ সা সুবিধা দিছে আপোনালোকক? সা সুবিধা এনে দিছে আৰু বিজেপিৰ কথা কৈছে ন, দি আছে যেনিবা একেবাৰে বেয়াও দিয়ে নাই, আছে আৰু মোটামুটি আছে, ৰাইজ সন্তুষ্ট? সন্তুষ্ট আছে, সিমান মানে ভাল বেয়াৰ মাজতে চলি আছে আৰু। আচ্ছা, আপোনাৰ কি ধৰণৰ প্ৰতিনিধি এইবাৰ বিচাৰিছে? এইবাৰ আমি বিচাৰিছোঁ চাগে অলপ কংগ্ৰেছৰ কিবাটো অলপ মই বেছি দেখি আছোঁ, জহুৰুল ইছলাম বুলি। এইটো বেয়া নহয় এনে যেনিবা টিকেটটো পালে প্ৰচাৰটো ভালে চলি আছে, মই য'তে পাওঁ তাতে নামটো শুনা পাওঁ জহুৰুল ইছলাম বুলি। এতিয়া ঘটনা হ'ল সি পালে আমাৰ কোনো আপত্তি নাই যেনিবা কংগ্ৰেছৰ লোকেল হিচাপত। যিজন MLA আছিল হয়, কি ধৰণৰ আপোনালোকৰ লগত আছিল বা অঞ্চলটোৰ খা খবৰ লোৱা বা সেই ধৰণৰ যোগাযোগ ব্যৱস্থা এওঁৰ লগত কি ধৰণৰ ছাৰ্ভিচ দিছে? দিছে, একেবাৰে বেয়াও দিয়া নাই ভালো দিয়া নাই, এনেতো BPF কৰি আছে, কিন্তু তাৰ মাজতে আমাৰ যিটো কংগ্ৰেছৰ অলপ কিবাটো বেছি লাগি আছে যেন এইবাৰ নিউজ ডেস্ক ৰিপৰ্ট, গুৱাহাটী টাইমছ।